যদি লগাই ময়ো লগাব লাগিব মোৰ পিছফালে দেখা যাওক গতিকে আৰু সঁচাই যদি লগালে চুলি আহে এইটো পুৰা নোবেল বঁটা পাব মই নাজানো কিন্তু সাংবাদিকৰ ওপৰত আক্ৰমণত সাংবাদিকে আকৌ জোৰ তোৰ দিয়ে দেখোন আমাৰ ঢেকিয়াজুলিত সাংবাদিকক এছাম ব্যক্তিয়ে আক্ৰমণ কৰিলে সেইছাম ব্যক্তিক আকৌ আন এটা সাংবাদিক গোষ্ঠীয়ে প্ৰতিৰক্ষা দি আছে ৰক্ষণাবেক্ষণ দি আছে গতিকে সাংবাদিকৰ মাজত একতাটো লাগিব হয় নহয় দিলীপ নাথ বোলা ব্যক্তিজনৰ লৰাই এজন সাংবাদিকক পিটিলে আৰু প্ৰতিদিন টাইমছে দিলীপ নাথক ৰক্ষণাবেক্ষণ দি আছে তাৰমানে সাংবাদিকৰ মাজতে একতা নাই আপোনালোকৰ অৱস্থা আমাৰ দৰে হৈছে কংগ্ৰেছ বিজেপি এজিপি বিপিএফ গতিকে আপোনালোকৰ মাছটো এতিয়া দেখা পালে আমাৰ কিজানি কমেই এতিয়া আমি দুইটা বেলেগে ইলেকশ্যন খেলিম তথাপি ইউজিদা মই থিয় হৈ আছো আমাৰ মাজত একতা বেছি আপোনালোকৰ মাজত একতা কম এতিয়া একতা ক'ত আছে টিভিখন দেখিলে গম পাই যে একতা আছে মই বহুত খবৰ লোৱা নাই কিন্তু কোনেও কাকো অসমত অত্যাচাৰ কৰিব নালাগে নিজে হাত দিব নালাগে কাবাৰ কিন্তু এইটো নহয় চুলি কেনেকে আহিব পাৰে সেইটো মই বুজি নাপাওঁ গতিকে কিন্তু আহিছে নে নাই যদি লগাই ময়ো লগাব লাগিব মোৰ পিছফালে দেখা যাওক গতিকে আৰু সঁচাই যদি লগালে চুলি আহে এইটো পুৰা নোবেল বঁটা পাব নোবেল বঁটাৰ তলত নাপায় গতিকে এই কথাবিলাক আমি লাহে লাহে কেনেকে কি হয় বস্তুটো দেখা পাই থাকো কিন্তু চুলি যদি সঁচাই আহে এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ কৃতিত্ব হ'ব আৰক্ষীয়েও ল'ব চুলি আহিব বুলি ক'লেতো মন্ত্ৰীয়েও ল'ব কোনে নোলোৱাকৈ চুলি আহিব বুলি ক'লেতো ময়ো লৈ ল'ম গতিকে খবৰ ল'ব লাগিব আহিলে খালি আহক নাহক অন্যায়টো নহ'লে হয় আহিছে নে নাই ঠিক আছে কালি দেখা যাওক হ'ব বহুত গ্ৰেপ্তাৰ কৰিব নোৱাৰো গ্ৰেপ্তাৰ কৰা নকৰাটোৰ পিছত তেওঁ দোষী হ'ব পাৰে নিৰ্দোষী হ'ব পাৰে মই নাজানোৱে কিন্তু মই এইটো কৈছো যে সাংবাদিকৰ ভিতৰতে কিমান খোৱা কামোৰা সেইটোহে মই কৈছো গ্ৰেপ্তাৰ কৰা নকৰাটো পুলিচে জানিব হ'ব